ডুমডুমাত আৰু আবকাৰী বিভাগ আৰক্ষী আৰু সেনাৰ অভিযান অৰুণাচলী সুৰাভৰ্তি বাহনসহ এজন লোকক আটক কৰা হৈছে। বৰহাবজানৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ বাহনখন কৈলাশপুৰৰ পৰা বাৰেকুৰিলৈ বিক্ৰীৰ বাবে আনিছিল সুৰাখিনি। ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি বিলাসী বাহনেৰে আনিছিল এই সুৰা। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। এনেদৰে কেইবা কাৰ্টুন অৰুণাচলী সুৰা যেটো জব্দ কৰা হৈছে। বৰহাবজান ৰাষ্ট্ৰীয় ঘাইপথতে জব্দ হৈছে বাহন। ডুমডুমাত আবকাৰী বিভাগ আৰক্ষী আৰু সেনাৰ যেটো যৌথ অভিযান চলিছিল আৰু এই অভিযানৰ সময়ছোৱাতেই সুৰাভৰ্তি বাহনসহ এজন লোকক আটক কৰা হৈছে। বৰহাবজানৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰা হৈছে আৰু কৈলাশপুৰৰ পৰা বাৰেকুৰিলৈ বিক্ৰীৰ বাবে অনা হৈছিল এই অৰুণাচলী সুৰা। ডুমডুমা পুলিচ ষ্টেচন আৰু মাকুম যি আৰ্মি শিখ ৰেজিমেণ্ট আছে আৰু লগতে আমাৰ এক্সাইজ ডিপাৰ্টমেণ্ট ডুমডুমা ব্ৰাঞ্চৰ তেওঁলোকৰ সহযোগত যৌথ সহযোগত আমি নাকা চেকিং বহাইছিলোঁ আৰু 26 জানুৱাৰী উপলক্ষে আমি নাকা চেকিংটো লগাইছিলোঁ বৰহাবজান এটি ৰোডত নিয়াৰ হিন্দুস্তান লিভাৰ ওচৰত। তাতে আমি চেকিং কৰি থাকোঁতে এখন গাড়ী মানে অলপ সন্দেহজনক লাগিলে। গাড়ীখনক আমি যেতিয়া ৰখাবলৈ ছিগনেল দিছোঁ তেওঁ ৰখা নাছিলে, গুচি গৈছিলে। তাৰপিছত আমি গাড়ীখন ভালদৰে ৰখাই মেলি চেকিং কৰিলোঁ। গাড়ীখনৰ নাম্বাৰ আছিলে S23AE 7423, এখন কিয়া মডেলৰ গাড়ী আছিলে। তাৰপিছত গাড়ীখন আমি চেকিং কৰি মেলি তাত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা তাত উদ্ধাৰ কৰোঁ আৰু মানুহজনক সোধপোছ কৰি আমি জানিব পাৰোঁ তেখেতৰ নাম আছিলে যোগেন্দ্ৰ বৰা হয় ন। ঘৰ আছিলে তেখেতৰ কৈলাশপুৰ আৰু তেওঁ উক্ত মদসমূহ সুৰাসমূহ তেখেতে বাৰেকুৰি অঞ্চললৈ লৈ গৈ আছিলে, বিক্ৰী কৰিবৰ কাৰণে লৈ যোৱা হৈছিলে। আৰু আমাৰ এজ পাৰ আইনমতে আমি এক্সাইজ ডিপাৰ্টমেণ্টক তেখেতসকলে গোটেইখিনি কাম কৰিছে, যেনেদৰে জব্দ কৰিবলৈ গোটেইখিনি কৰা হৈছে। আৰু ইয়াতে এটা উল্লেখনীয় কথা আছে, তেখেতে এই কাৰ্যৰ লগত হয়তো আমাৰ অনুমান হৈছে বহুত আগৰ পৰা জড়িত হৈ থাকিব পাৰে। আৰু তেওঁৰ গাড়ীখনত যিটো নাম্বাৰ প্লেট লগাইছে সেই নাম্বাৰ প্লেটটো এই গাড়ীখনৰ নাম্বাৰ প্লেট নহয়। আমি চেকিং কৰি গম পালোঁ যে বেলেগ অন্য এখনৰ গাড়ীৰ তেওঁ নাম্বাৰ প্লেট ইয়াত ব্যৱহাৰ কৰিছে।